আমগুৰিৰ দুপদৰত গাড়ীগাঁৱত ভূমি বেদখলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা। কৰিমগঞ্জৰ নথিপত্ৰৰে খিলঞ্জীয়াৰ মাটি বেদখল কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ লগতে দল সংগঠনৰ নেতাকৰ্মীৰে বাকবিতণ্ডাত লিপ্ত হয় পৰিয়ালকেইটা। অভিযুক্ত পৰিয়ালকেইটাক মাটিৰ নথিপত্ৰ বিচাৰি জবাবদিহি কৰে স্থানীয় ৰাইজে। ইতিমধ্যে এই বিষয় সন্দৰ্ভত হালুৱাটিং আৰক্ষীক অৱগত কৰিছে সংগঠন আৰু স্থানীয় ৰাইজে। পূৰ্ববংগীয় আচলতে সন্দেহজনক লোকৰ আচলতে অগ্ৰাসন কেনেকুৱা আমি সেয়া চাবলৈ আজি আমি আচলতে দুবদৰ গাড়ীগাঁৱত আছিলোঁ। এই দুবদৰ গাড়ীগাঁৱত আমাৰ স্থানীয় ৰাইজে আমাক জনাইছিলে যে ইয়াত পূৰ্ববংগীয় সন্দেহজনক লোক আহি বৰ্তমান এই খিলঞ্জীয়া বসতিবোৰ আচলতে এই গাড়ীগাঁৱত আহি তেওঁলোকে বসতি স্থাপন কৰিছে। কিন্তু এয়া অতি পৰিতাপৰ বিষয় আৰু অতি লজ্জাজনক বিষয়। আমি আহি ইয়াত তদন্ত কৰি আমি জানিব পাৰিলে তেওঁলোকৰ ওচৰত কোনো আচলতে তেওঁৰ কোনো ডকুমেণ্টছেই নাই। আমি তেওঁলোকক প্ৰথমতে আহি বিলাসিতা তথা গাড়ীগাঁৱৰ স্থানীয় ৰাইজে আহি তেওঁলোকক ডকুমেণ্টছ বিচাৰিলে, কিন্তু তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্টছ আমাক দেখুৱাব নোৱাৰিলে। আমি তাৰ ফলশ্ৰুতি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই তেওঁলোকে ইয়াত আচলতে জুলুম কৰি আচলতে বহি আছে। আৰু আমি স্থানীয় গাঁৱৰ পৰা জানিবলৈ পালোঁ যে ইয়াত আচলতে কি হ'লে হেমন্ত দুৱৰা নামৰ এজন আচলতে খিলঞ্জীয়া মানুহৰ পৰা আচলতে ছল কপট কৰি তেওঁ মাটিখিনি আচলতে কব্জা কৰিলে, আৰু সেই কব্জা কৰা মাটিখিনি তেওঁ অবৈধভাৱে কব্জা কৰি আছে। আৰু আমি তেখেতলোকক সকিয়নি প্ৰদান কৰিছোঁ অতি শীঘ্ৰে তেওঁলোক ইয়াৰ পৰা উঠি যাওক, নহ'লে কিন্তু অনাগত দিনত কিন্তু বিলাসিতা আৰু স্থানীয় ৰাইজে কিন্তু আমি যিকোনো ধৰণৰ পদক্ষেপ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু লগতে আমি প্ৰশাসনক সকিয়াই দিছোঁ যে অতি শীঘ্ৰে এই সন্দেহজনক লোকসকলক ইয়াৰ পৰা তেওঁলোকে আঁতৰাই নিয়ক, খালী কৰক, নহ'লে কিন্তু আমি বিলাসী থানা আৰু স্থানীয় ৰাইজ কোনো ধৰণৰ ভৱিষ্যতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে আমি বিলাসী থানা আৰু স্থানীয় ৰাইজ কিন্তু জগৰীয়া নহ'ব।